নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি মোষ্ট ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰৰ জিকে লৈ আহিছোঁ। তোমালোকে এই মক টেষ্টটি সম্পূৰ্ণকৈ দিবলৈ যত্ন কৰিবা। ইয়াত যিমানখিনি 2018 বৰ্ষৰ পৰা 2024 বৰ্ষলৈ DLED পেড এক্সামত জিকে আহিছিল সেইখিনি আধাৰত মই লৈ আহিছোঁ। আৰু তোমালোকে যদি ইয়াত কোনোবাটো সংকোচ হয় তেনেহলে তোমালোকে নোট কৰি যাবা। প্ৰথম কুৱেশ্যনটি হৈছে অসম আৰক্ষীৰ প্ৰথম মহিলা মহাপৰিচালক কোন হ'ল? ডাইৰেক্টৰ জেনেৰেল DG অফ আসাম। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ভায়লেট বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ভায়লেট বৰুৱা। নেক্সট কুৱেশ্যন 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনত অসমৰ কোন জিলাই আটাইতকৈ বেছি ভোটাৰ উপস্থিতি দৰ্শাইছে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি লখিমপুৰ। অপশ্যন ডি। নেক্সট কুৱেশ্যন 2024 বৰ্ষত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় আসন কোনে জয় কৰে? তোমালোকক মই উত্তৰটি ক'বৰ বাবে 5 ছেকেণ্ড সময় দিছোঁ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ সৰ্বানন্দ সোণোৱাল। অপশ্যন এ। নেক্সট কুৱেশ্যন মই তলত এনসাৰটো লিখি দিছোঁ আৰু তোমালোকে নোট কৰি ল'ব পাৰা। নেক্সট কুৱেশ্যন 2025 চনত অসমে কোন কোম্পানীৰ সৈতে ছেমিকণ্ডাক্টৰ উৎঘাটন বাবে সমঝোতা স্বাক্ষৰ কৰে বা ছেমিকণ্ডাক্টৰ উদ্যোগৰ বাবে? ইয়াত উদ্যোগ হ'ব লাগে দেই, মোৰ টাইপিংটোত ভুল হৈছে বাৰু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ টাটা গ্ৰুপ। আৰু কোনখন ডিষ্ট্ৰিক্টত? তোমালোকে ডিষ্ট্ৰিক্ট নামটো মোক কমেণ্টত জনাই দিবা। ডিষ্ট্ৰিক্ট নামটো তোমালোকে মোক কমেণ্টত জনাই দিবা কোনখন ডিষ্ট্ৰিক্টত হ'বলৈ গৈ আছে। নেক্সট কুৱেশ্যন কোনখন অসমীয়া চিনেমাই 2024 চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে? এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, গোটেইখিনিয়ে হয়, তাৰে ভিতৰত এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট হয়। কিয়নো কাৰণ 2024 বৰ্ষত এইখন ফিল্ম নেশ্যনেল এৱাৰ্ড পাইছে। সেই গতিকে এই বৰ্ষত বা আমাৰ যিটো 13 জুলাইত হ'বলৈ গৈ আছে DLED পেড এক্সামটো, ইয়াত অহা বেছি চান্স আছে কাৰণ 2024 বৰ্ষত নেশ্যনেল এৱাৰ্ড পাইছে এই ফিল্মখন। আৰু ইয়াৰ উত্তৰটি হ'ব বি এমুঠি পুথি। কি হ'ব? এমুঠি পুথি। মই অসমীয়া লিখি দিছোঁ এমুঠি পুথি। এমুঠি পুথি। ঠিক আছে। নেক্সট কুৱেশ্যন 2025 চনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ কোন? তোমালোকক মই উত্তৰটি ক'বৰ বাবে অকণমান সময় দিছোঁ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ দেৱাৰাম উপাধ্যায়। নেক্সট কুৱেশ্যনলৈ আহোঁ। অসমৰ কোনটো নতুনকৈ ইউনেস্কো লিষ্ট লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি চৰাইদেউ মৈদাম। 2024 বৰ্ষত আমাৰ ইউনেস্কো হেৰিটেজ চাইট বুলি লৈছে। আৰু তোমালোকক এইখিনি এটা কথা কওঁ, অসমত কিমানটা ৰামচৰ চাইট আছে তোমালোকে মোক কোৱাচোন।
তোমালোকে কোৱাচোন অসমত কিমানটা ৰামচৰ সাইট আছে এটা নে দুটা নে তিনিটা তোমালোকে মোক কমেন্টত জনাই দিবা আৰু নামটো কি ৰামচৰ সাইট ঠিক আছে নেক্সট কোৱেশ্চন 2025 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে কোন নিযুক্ত হ'ল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি নানী গোপাল মহন্ত নেক্সট কোৱেশ্চন 2025 চনত কোন অসমীয়া ব্যক্তিয়ে পদ্মশ্ৰী লাভ কৰে এটো মোস্ট ইম্পৰ্টেন্ট হয় 2025 চনত চাৰিজন ব্যক্তিয়ে পদ্মশ্ৰী লাভ কৰিছে চাৰিজন ব্যক্তিৰ ভিতৰত ইয়াত অপচনত এজনৰ নাম দিছে তোমালোকে কোৱাচোন কোনজন হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ অনিল কুমাৰ বড়ো আৰু মই তলত লিখি দিছো বাৰু বাকি কেইজনৰ নাম অনিল কুমাৰ বড়ো গীতা উপাধ্যায় জয়নাচৰণ বাথাৰী আৰু ৰেৱাকান্ত মহন্ত এই চাৰি গৰাকী 2025 বৰ্ষত পদ্মশ্ৰী লাভ কৰে মোস্ট ইম্পৰ্টেন্ট হয় ইগলাহান গোটেইখিনি চাৰি গৰাকী অনিল কুমাৰ বড়ো গীতা উপাধ্যায় আৰু ইয়াত আছে জয়নাচৰণ বাথাৰী আৰু ৰেৱাকান্ত মহন্ত ঠিক আছে অকমান নামটো খেলিমেলি হৈ গৈছিল একো নাই নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইখনক পিএম মিত্ৰা মেগা টেক্সটাইল পাৰ্কৰ বাবে বাছনি কৰা হৈছে কোনখন তোমালোকে কোৱাচোন কোনখন হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি দৰং নেক্সট কোৱেশ্চন অসমৰ কোন অভয়াৰণ্যক 2025 চনত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়া হয় তোমালোকে কোৱাচোন ইয়াৰ সঠিক উত্তৰ হৈছে অপচন এ দিহিং পাটকাই ওয়াইল্ড লাইফ সেঞ্চুৰী ঠিক আছে 25 বৰ্ষত নেক্সট কোৱেশ্চন অসমৰ কোন জিলাৰ প্ৰথম ই অফিচ ব্যৱস্থা সম্পূৰ্ণ কাগজবিহীন ৰূপে ব্যৱহাৰ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি শিৱসাগৰ ঠিক আছে অপচন বি শিৱসাগৰ নেক্সট কোৱেশ্চন অসমৰ বৰ্তমান এডভোকেট জেনেৰেল কোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ দেৱজিৎ শইকীয়া ঠিক আছে দেৱজিৎ শইকীয়া অপচন এ দেই নেক্সট কোৱেশ্চন 2025 বৰ্ষত বা চনত ভাৰতৰ শীৰ্ষ 10টা পৰিষ্কাৰ বিমানবন্দৰৰ ভিতৰত অসমৰ কোনখন স্থান পাইছে বা কোনখন এয়াৰপৰ্ট অসমৰ ইয়াত তোমালোকে যদি ভালকে চাইছা গমে পাইছা এই মোস্ট ইম্পৰ্টেন্ট হয় দেই এইটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হয় বুজি পাইছা মোস্ট আইএমপি বুলি কৈছো মই মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে মোস্ট ইম্পৰ্টেন্ট হয় কোনটো গুৱাহাটী LGBI এয়াৰপৰ্ট হয়নে ইয়াৰ ফুল ফৰ্মটো তোমালোকে ক'ব পাৰিবা নেকি ইয়াৰ ফুল ফৰ্মটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট ঠিক আছে 10টা আমাৰ ভাৰতবৰ্ষৰ ভিতৰত 10টা ক্লিনেষ্ট বা পৰিষ্কাৰ বিমানবন্দৰ তাৰে ভিতৰত আমাৰ অসমৰ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট ঠিক আছে নেক্সট কোৱেশ্চন 2025 চনৰ অসমৰ আটাইতকৈ ডাঙৰ নৱীকৰণযোগ্য শক্তি প্ৰকল্পটো কোনটো ইয়াৰ সঠিক উত্তৰটি হৈছে অপচন সি শিৱসাগৰ ফ্লোটিং সোলাৰ প্লেণ্ট
Next question UN Youth Climate Summit 2025 কোনজন অসমীয়া যুৱকে বঁটা লাভ কৰে UN Youth Climate Summit ইয়াৰ সঠিক উত্তৰ দিছে অপচন বি বিশাল দত্ত নেক্সট কুৱেশ্যন অসমৰ ৰাজধানীত চলি থকা নদী সম্বন্ধ প্ৰকল্পৰ নাম কি নদী প্ৰকল্পটোৰ নাম হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট প্ৰজেক্ট অপচন সি ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি নেক্সট কুৱেশ্যন 2025 চনৰ অসম বিধানসভাৰ অধ্যক্ষ কোন ইয়াৰ সঠিক উত্তৰ দিছে অপচন বি বিশ্বজিৎ দৈমাৰী নেক্সট কুৱেশ্যন 2025 চনৰ অসম আৰক্ষী ক্ৰীড়া মিলনীৰ আয়োজন কোন জিলাই কৰিছে ইয়াৰ শুদ্ধ উত্তৰ দিছে অল ডিষ্ট্ৰিক্ট ঠিক আছে অপচন ডি নেক্সট কুৱেশ্যন 2025 চনত অসম আৰক্ষীয়ে মহিলাৰ নিৰাপত্তাৰ বাবে কোনখন মোবাইল এপ আৰম্ভ কৰে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ ভৰসা এপ ঠিক আছে এতিয়া নেক্সট পেপাৰখনলৈ আহো এতিয়া অসমৰখিনি হৈছে নেক্সট পেপাৰখনত মই ৰাখিছোঁ ইণ্ডিয়াৰ ঠিক আছে এইবোৰ কাৰেণ্ট এফেয়াৰ বুলিও ধৰি ল'বা তোমালোকে আৰু ষ্টেটিক জিকে কিছুমান ষ্টেটিক জিকে সোমাই গৈছে বাৰু ইয়াত আৰু তোমালোকে এইবোৰ নাভাবিবা যে 2024 বৰ্ষত অহা নাই বুলি নাভাবিবা ইয়াত গোটেইখিনিতো নহয় বাৰু তোমালোকে গমে পাইছা কোনখিনি হয় যিখিনি নেকি 2024 বৰ্ষত হৈ গৈছে বা 2023 বৰ্ষত পৰীক্ষাত হৈ গৈছে সেইখিনি মই তোমালোকক চিন দি গৈছোঁ ঠিক আছে আৰু তোমালোকে নোট কৰি ল'বা মোষ্ট ইম্পৰ্টেণ্ট হয় গোটেইখিনি প্ৰশ্ন নেক্সট কুৱেশ্যন পেপাৰলৈ আহোঁ নেক্সট পেপাৰখনত ৰাখিছোঁ গোটেইখিনি ইণ্ডিয়াৰ ঠিক আছে প্ৰথম প্ৰশ্নটি হৈছে ভাৰতৰ বৰ্তমান গৰাকী মুখ্য ন্যায়াধীশ কোন ইয়াৰ সঠিক উত্তৰটি হৈছে অপচন ডি ভূষণ ৰামকৃষ্ণ গাভাই মোষ্ট ইম্পৰ্টেণ্ট হয় দেই এইবিলাক গোটেইখিনি মোষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে গোটেইখিনি মোষ্ট ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন 2025 চনৰ বিশ্ব বেংকৰ সভাপতি কোন 2025 বৰ্ষৰ বিশ্ব বেংকৰ সভাপতি কোন ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন সি অজয় ভাঙ্গা নেক্সট কুৱেশ্যন ভাৰতৰ বৰ্তমান CAG কোন CAG কোন ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন বি কে সঞ্জয় মূৰ্তি নেক্সট কুৱেশ্যন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন যদি তোমালোকে চাইছা মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ সেইটোতো এই কুৱেশ্যনটো আছিল এতিয়া মানে তোমালোকে গম পালা যে ৰিপিট হৈ আহিছে এইটো মোৰ ভিডিঅ'ত কেৱল মোৰ ভিডিঅ'ত ৰিপিটটো কথা কোৱা নাই মই এক্সামতো এই কুৱেশ্যনটো ৰিপিট হৈ আহিছে সঞ্জয় মালহোত্ৰাৰ আগতে কি আছিলে কোন আছিলে সেইজনৰ নামটো ক'বচোন তোমালোকে কমেণ্ট কৰি ইয়াৰ অপশ্যন হৈছে চি দেই চি ৰাইট এনচাৰ সঞ্জয় মালহোত্ৰা নেক্সট কুৱেশ্যন WHO মহাপৰিচালক কোন WHO মহাপৰিচালক কোন ইয়াৰ শুদ্ধ উত্তৰটি তোমালোকে ক'ব পাৰিবা নেকি ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন বি এণ্টনিও গুটাৰেছ অপচন বি নেক্সট কুৱেশ্যন ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন অৰ্থাৎ ইলেকশ্যন কমিশ্যন ইয়াৰ সঠিক উত্তৰটি হৈছে অপচন এ গণেশ কুমাৰ নেক্সট কুৱেশ্যন 2025 চনত নীতি আয়োগৰ CEO কোন ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন এ
BVR Subramaniam. Option A, BVR Subramaniam. Next question. ইছৰোৰ অধ্যক্ষ কোন? ইছৰোৰ অধ্যক্ষ কোন? ইয়াৰ আগত কোন আছিল মই কৈ দিছো এটো এছ সোমনাথ আছিল ইয়াৰ আগত এতিয়া হল কোন ভি নাৰায়ণ অপশন সি ভি নাৰায়ণ হল এতিয়া নেক্সট কোৱেশ্চন 2025 চনত ইউপিএসসিৰ অধ্যক্ষ কোন ইয়াৰ সঠিক উত্তৰ হৈছে অপশন এ অজয় কুমাৰ অপশন এ নেক্সট কোৱেশ্চন ভাৰতৰ মহাধিবক্তা কোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি আৰ ভেংকটাৰমণি অপশন বি নেক্সট কোৱেশ্চন ভাৰতৰ বিত্ত সচিব কোন ইয়াৰ সঠিক উত্তৰ হৈছে অপশন এ অজয় সেঠ নেক্সট কোৱেশ্চন SEBI ৰ বৰ্তমান চেয়াৰম্যান কোন অৰ্থাৎ সেবি বুলি কয় SEBI তোমালকে ফুল ফৰ্মটো মোক জনাই দিবচোন কমেন্টত কি হয় ইয়াৰ সঠিক উত্তৰটি হৈছে তুহিনকান্ত পাণ্ডে ঠিক আছে বি তুহিনকান্ত পাণ্ডে নেক্সট কোৱেশ্চন ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা কোন ইটো ইয়াৰ সঠিক উত্তৰটি হৈছে অপশন এ অজিত ডোভাল অপশন এ নেক্সট কোৱেশ্চন DRDOৰ অধ্যক্ষ কোন চেয়াৰম্যান সমীৰ ভি কামত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি সমীৰ ভি কামত নেক্সট কোৱেশ্চন টুইটাৰ অৰ্থাৎ এক্স বৰ্তমান CEO কোন ইয়াৰ সঠিক উত্তৰটি হৈছে অপশন কি হ'ব কোচোন তোমালকে পাৰিবা নেকি ক'ব লিন্ডা ইয়াৰকাৰিনো ঠিক আছে অপশন বি লিন্ডা ইয়াৰকাৰিনো নেক্সট কোৱেশ্চন SBI ৰ বৰ্তমান চেয়াৰম্যান কোন SBI ৰ বৰ্তমান চেয়াৰম্যান কোন ইয়াৰ সঠিক উত্তৰ হৈছে অপশন বি দিনেশ কুমাৰ খাৰে ঠিক আছে খাৰে হ'ব দেই দিনেশ কুমাৰ খাৰে মই অসমীয়াত লিখি দিছো এইটো নেক্সট কোৱেশ্চন ভাৰতৰ উপৰাষ্ট্ৰপতি কোন বৰ্তমান দে গুটেইখিনি যিখিনি মই সাইডত 2025 লিখিছো গুটেই কারেন্ট হয় গুটেইখিনি বৰ্তমানৰ হয় ইয়াৰ সঠিক উত্তৰ হৈছে অপশন বি জগদীপ ধাংখেৰ উত্তৰটো হৈছে বি ঠিক আছে নেক্সট কোৱেশ্চন লোকসভাৰ অধ্যক্ষ কোন ইয়াৰ সঠিক উত্তৰ হৈছে অপশন এ ওম বিৰলা নেক্সট কোৱেশ্চন ভাৰতৰ গৃহ সচিব কোন ক'ব পাৰিবা নেকি তোমালোকে ইয়াৰ সঠিক উত্তৰটি হৈছে অপশন ডি গোবিন্দ মোহন গোবিন্দ বুলিও আছে কৰবাত পাবা আৰু গোবিন্দ মোহন বুলিও পাবা ঠিক আছে ইমানে আছিল আজিৰ জিকেখিনি গুটেইখিনি তোমালোকে কারেন্ট এফেয়াৰ্স বুলিও ধৰি ল'ব পাৰিবা গুটেইখিনি কারেন্ট এফেয়াৰে হয় এতিয়া বৰ্তমান যিখিনি চলি আছে অসম আৰু ভাৰতৰ গুটেইখিনি তোমালোকে মোস্ট ইম্পৰ্টেন্ট হয় চাই ল'ব
যদি তোমালোকে এবাৰ মনত নাথাকে তেনেহ'লে ভিডিঅ'টো দুবাৰ চাব ঠিক আছে দুবাৰ চালে মানে ভালকৈ মনত ৰৈ যাব আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে আৰু যদি এইবোৰ PDF লাগে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলটোত তোমালোকে জইন হ'ব লাগিব আৰু মোৰ টেলিগ্ৰাম চেনেলটোত মই স্ক্ৰীনতো দি দিম QR কোডটো আৰু লগতে ডেছক্ৰিপশ্যনত লিংকটো দি দিম দেই ধন্যবাদ